যোৱাকালি ৰাতি যিটো মিচিং ৰিপৰ্ট হৈছিলে চালমাৰী থানাত তাতে সেই চাৰ্চ কৰাৰ পিছত গম পোৱা গ'ল যিজন ল'ৰা মিচিং আছিলে 15 বছৰীয়া ল'ৰাটো মকিবুৰ ৰহমান নামৰ মানুহ এজনৰ লগত ইয়াতে আহিছে এই টু চুনছ লডজ ইয়াতে দিনৰ ভাগত আহিছিলে দিনৰ ভাগত অহাটো কেয়াৰটেকাৰ দেখা পালে তাৰ পিছত কেতিয়া ওলাই গ'ল সেইটো মানে ওলাই যোৱাটো দেখিলে 1মান বজাত তাৰপিছত ঘূৰি অহাটো দেখা নাই তো সেইকাৰণে ঘটনা কি হৈছে ভিতৰত কেয়াৰটেকাৰে গম নাপায় তো আমাৰ পুলিচ টিম যে ঠিক ৰাতিপুৱা নহয় আৰু এন্ধাৰতে 2মান বজাত ইয়াতে চানমাৰী আৰু নুনমাটি পুলিচ টিম ইয়াতে আহিছিলে আহি বেলাই পিছত যিটো ৰুমত মকিবুৰ যিটো ৰুম ইয়াতে বুকিং কৰিছিলে সেই ৰুমটো চালে খিৰিকীতে তাৰপিছত দেখা গ'ল যে তাতে যিজন মানে মিচিং ল'ৰা সেই বিচনাত পৰি আছে তেজ হাতৰ পৰা তেজ ওলাইছে ফ্ল'ৰতো বহুত তেজ মানে পৰি আছে তাৰপিছত মকিবুৰ ৰহমান মানে চিলিঙত মানে হেংগিং কৰিছে তো এতিয়া প্ৰাথমিক তদন্তত আমি এইটো ধাৰণা কৰিছোঁ যে এইটো মাৰ্ডাৰ কৰিছে ল'ৰাটোক তাৰপিছতে ছুইচাইড কৰিছে আমাৰ ফৰেনচিক টিম আহি আছে CID টিম আহি আছে ফাৰ্দাৰ আমি একজেক্ট তথ্যটো আমি অতি সোনকালে আমি উদ্ঘাটন কৰিব পাৰিম আৰু মকিবুৰ সেই গণেশ নগৰতে ভাড়াত থাকে গাড়ী চলাই বুলি কৈছে নাই চিনাকি আৰু মাজে মাজে একেলগে ঘূৰা ফুৰা কৰে আৰু ল'ৰাটো এতিয়া এংগেলটো আমি চাম এতিয়া তদন্ত এতিয়া জাষ্ট প্ৰিলিমিনাৰী ষ্টেজত আমি ধাৰণা কৰিছোঁ গোটেই মানে পিএটো চাই পেলাই যে প্ৰথমতে মাৰ্ডাৰ হ'ব পাৰে তাৰপিছতে মকিবুৰে ছুইচাইড কৰিছে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ